নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসলতে আজি ভিডিঅ' প্ৰস্তুত কৰাৰ কোনো ধৰণৰ আসলতে মন নাই আসলতে মুডো নাই তেনেকুৱা ধৰণৰ কাৰণ আপোনালোকে সকলোৱে জানিছে যে গুজৰাটৰ আহমেদাবাদত যি এক দুৰ্ভাগ্যজনক ঘটনা হৈছে যি এক ভয়াৱহ এৰোপ্লেন দুৰ্ঘটনা হৈছে সেই দুৰ্ঘটনাটোৰ ইতিমধ্যে শুনামতে মাত্ৰ এই মুহূৰ্তৰ খবৰৰ মতে মাত্ৰ এগৰাকী লোকৰহে জীয়াই থকাৰ সম্ভেদ পোৱা গৈছে বা এজন লোকহে মাত্ৰ জীয়াই আছে বাকী সকলোখিনি লোক যিমানখিনিলৈকে জানো 288 জন তেনেকুৱা ধৰণৰ লোকসকল প্ৰায় সকলো লোকেই নিহত হৈছে তাৰ মাজতে এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীও আছে গতিকে এনেবোৰ দুৰ্ঘটনা যাতে নহওক আৰু ভাৰতত মই জনা মতে মই যিমানখিনিলৈকে গম পাওঁ এনেধৰণৰ মানে মই জনাত আৰু দুৰ্ঘটনা তেনেধৰণে আমাৰ সময়খিনিৰ মাজত হোৱা নাই বিভিন্ন ধৰণৰ এৰোপ্লেন ক্ৰেছ হৈ থাকে বিভিন্ন ধৰণৰ ফাইটাৰ জেট ক্ৰেছ হৈ থাকে মাজতে আমাৰ তেজপুৰতো এনেধৰণৰ এক ঘটনা হৈ গৈছে আচলতে আমাৰ ঘৰৰ পৰা অলপ আগতেই হৈ গৈছে মানে প্ৰশিক্ষণ লৈ থকা অৱস্থাত দুগৰাকী পাইলটৰ মানে তেনেধৰণৰ হৈছিলে আমাৰ ওচৰতে ফাইটাৰ জেটখন এনেধৰণে ক্ৰেছ হৈছিলে কিন্তু ইমানসকল যাত্ৰী লৈ যিসকল লোকৰ আজি নিহত হ'ল আচলতে কি বুলি ক'ম আচলতে মই আজিলৈ ভাষাই মানে বিচাৰিয়ে পোৱা নাই কি বুলি ক'ম লণ্ডন অভিমুখী আছিলে ফ্লাইটখন কিছু সংখ্যক লোক লণ্ডনৰ আছিলে কিছু সংখ্যক বেলেগ দেশৰো আছিলে আমাৰ ভাৰতৰো অধিকাংশ লোক ভাৰতৰে আছিলে গতিকে যিসকল লোক নিহত হ'ল তেওঁলোকৰ আচলতে পৰিয়ালবৰ্গক সমবেদনা দিটো আচলতে মই আচলতে মোৰ দ্বাৰাতো সেইখিনি সম্ভৱ নহয় তথাপি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব পাৰোঁ আমি ভগৱানৰ ওচৰত ক'ব পাৰোঁ যাতে যিসকল নিহত হ'ল যি এক ভয়ংকৰ দুৰ্ঘটনাত যি আমি কেতিয়াও কল্পনাও কৰিব পৰা নাছিলোঁ সকলোৰে আত্মাৰ স্বৰ্গগামী হওক সকলোৱে ভগৱানৰ ওচৰত স্থান পাওক এই সকলো আত্মাৰ চিৰশান্তি আচলতে আমি কামনা কৰিব পৰাৰ বাহিৰে আমাৰ হাতত একো নাই গতিকে মই আপোনালোকৰ জৰিয়তে বা আপোনালোক সকলোকে অনুৰোধ কৰিম সকলোৱে যাতে সেই পুণ্য আত্মাসকলৰ সদগতি কামনা কৰে আৰু লগতে যিসকল লোক নিহত হ'ল তেওঁলোকৰ পৰিয়ালবৰ্গলৈকো সমবেদনা জ্ঞাপন কৰিছোঁ আশা কৰোঁ ভৱিষ্যতে আৰু কেতিয়াও যাতে এনে দুৰ্ঘটনা নহওক কেৱল ভাৰতত বুলিয়ে নহওক বিশ্ববাসীতে গোটেই বিশ্বতে যাতে এনেকুৱা ধৰণৰ দুৰ্ঘটনা নহওক আহমেদাবাদৰ যি গুজৰাটত এনেধৰণৰ ঘটনা হৈছে আচলতে অতিকে মৰ্মাহত হৈছোঁ ক'বলৈ কোনো ধৰণৰ আচলতে ভাষাই বিচাৰি পোৱা নাই আজি আচলতে মোৰ ভিডিঅ'ৰ টপিক আছিলে সংকল্পৰ বিষয়ত আছিলে আচলতে সংকল্প লৈ বহু সংকল্প আধৰুৱা হৈ যায় মহিলাসকলৰ বিভিন্ন ধৰণৰ সমস্যা দেখা দিয়ে বা অন্যান্য কিবোৰ কাৰণত আচলতে সংকল্প আধৰুৱা হয় এনেবোৰ ঘটনা আচলতে মই আপোনালোকৰ কাৰণে দিয়াৰ কথা আছিলে গতিকে আজি নোৱাৰিম আজি সম্ভৱেই নহয় গতিকে পুনৰবাৰ কৈছোঁ যিসকল নিহত হ'ল তেওঁলোকৰ আত্মাৰ সদগতি কামনা কৰিছোঁ আৰু আশা কৰিছোঁ আৰু বহু কেইজন মানে মাত্ৰ এজনেই মাত্ৰ জীয়াই আছে বুলি শুনিছোঁ এতিয়ালৈকে কিন্তু আশা কৰোঁ আৰু কেইজন যাতে বহু কেইজন লোক ইচ্ছা কৰিলেতো আমি নিহতসকলক আমি ঘূৰাই আনিব নোৱাৰোঁ আশা কৰিম যাতে নিহতৰ সংখ্যা কমক আহতসকল যিসকল হৈছে তেওঁলোকৰ অতি শীঘ্ৰে তেওঁলোক আৰোগ্য হওক তাকে কামনা কৰিছোঁ আৰু এই ক্ষেত্ৰত চৰকাৰেও চাগে কিবা এটা পদক্ষেপ লোৱাটো আশা কৰোঁ গতিকে ইমানেই কৈছোঁ আৰু সকলো ভালে কুশলে থাকিব ঈশ্বৰে সকলোৰে মংগল কৰক ধন্যবাদ